নমস্কাৰ বন্ধুসকল স্বাগতম আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কম যে আপোনালোকে জব কাৰ্ড কেনেদৰে বনাব পাৰিব যেহেতু আপোনালোকে গম পাইছে যে জব কাৰ্ড অবিহনে আপোনালোকে চৰকাৰী ঘৰৰ বাবে অনলাইন আবেদন কৰিব নোৱাৰে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল জব কাৰ্ডৰ বাবে আপোনালোকে অনলাইনত আবেদন কৰিব নোৱাৰে যেহেতু অসমত এতিয়ালৈকে কোনো ধৰণৰ পৰ্টেল মুকলি কৰি দিয়া নাই জব কাৰ্ডৰ বাবে তো আপোনালোকে অফলাইনতে ইয়াৰ বাবে আবেদন কৰিব লাগিব তো অফলাইন আবেদনৰ বাবে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে এখন ফৰ্ম ডাউনলোড কৰিব লাগিব সেই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি তাৰ লগত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে তাৰ জেৰক্স কপিবোৰ ইয়াৰ লগত এটাচ কৰি আপোনালোকৰ গাঁও পঞ্চায়তৰ অফিচত আপোনালোকে জমা দিব লাগিব ফৰ্ম জমা দিয়াৰ 15 দিনমান পিছত আপোনালোকে আপোনালোকৰ জব কাৰ্ডখন পাই যাব তো এতিয়া মই আপোনালোকক দেখাম যে এই ফৰ্মখন আপোনালোকে ক'ৰ পৰা কেনেদৰে ডাউনলোড কৰিব তো ফৰ্মখন ডাউনলোড কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব তো ফৰ্মখন ডাউনলোড কৰাৰ বাবে আপোনালোকে গুগলত সাৰ্চ কৰিব জব কাৰ্ড ফ্ৰম আসাম বুলি সাৰ্চ কৰাৰ পিছত যেটো প্ৰথম ওয়েবসাইট আহিব তাত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত ইয়াত জুম কৰিলে আপোনালোকে ফৰ্মখন ডাউনলোড কৰাৰ অপচন দেখা পাই যাব তো আপোনালোকে ডিটেইলছৰ তলত ক্লিক কৰি আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব তো বন্ধুসকল এইখনে সেই ফৰ্মখন যিখন আপোনালোকে ফিল আপ কৰি আপোনালোকৰ গাঁও পঞ্চায়তত জমা দিব লাগিব যদি এই ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে কিবা অসুবিধা পায় তেন্তে মোক কমেণ্টত জনাব মই নেক্সটত ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একদম নাপাহৰিব